অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ কন্যাৰ হিয়াৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ কন্যাৰ আছে এটি বিশেষ খবৰ। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই এছপি নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ কন্যা হিয়াৰ আছে এটি ভাল খবৰ। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক কেনেকুৱা পায় আৰু তেখেতৰ কন্যা সন্তানগৰাকীক কেনেকুৱা পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ কন্যা হিয়াৰ আজি উপজাদিন। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ কন্যালৈ যাচিছো জন্মদিনৰ বহুত শুভকামনা। আৰু জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগেদি এটি পোষ্ট কৰি লিখিছে যে জন্মদিনৰ বহুত শুভকামনা গোসানী, আপুনিও জনাব হিয়াক শুভকামনা। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।